ছাত্ৰ ছাত্ৰীসকল এবাৰ তোমালোকক ক্লাছ 6ৰ গণিতৰ 3A লেসনটোৰ বিষয়ে ক'বলৈ ওলাইছে তোমালোকে মন দি শুনিবা এই অনুশীলনটোত আছে সংজ্ঞা লিখা মৌলিক সংখ্যা হয়নে যৌগিক সংখ্যা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা এনেদৰে আছে তোমালোকে মই কৈ যোৱাটো লিখিব পাৰা আৰু কিতাপতো আছে তোমালোকক পেজ নাম্বাৰ হে আগফাললৈ চাবা 35 তাতে চোৱা মৌলিক সংখ্যা বুলি আছে ইয়াত 3.5 ত এক্সাম্পলৰ একৰ বাহিৰে যি সংখ্যাৰ উৎপাদক মাথো দুটা এক আৰু সংখ্যাটো নিজেই তেনে সংখ্যাক মৌলিক সংখ্যা বোলে ঠিক আছে এই লাইনটো লিখিব পাৰা এইখিনি 35 নম্বৰ পেজৰ এইখিনিত আছে চাবা একৰ বাহিৰে যি সংখ্যাৰ উৎপাদক মাথো দুটা এতিয়া চাবা কোনবোৰ সংখ্যা মৌলিক সংখ্যা হ'ব 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা 7 মৌলিক সংখ্যা 11 মৌলিক সংখ্যা ইত্যাদি কিয় মৌলিক সংখ্যা চাবা 2 ইয়াৰ উৎপাদক দুটা এক আৰু কি 2 3 ইয়াৰ উৎপাদক মাত্ৰ দুটা এক আৰু কি 3 সেই কাৰণে কোৱা হয় যে যিবোৰ সংখ্যাৰ উৎপাদক মাথো দুটা এক আৰু সংখ্যাটো নিজেই 2 2 সেই কাৰণে কয় এক আৰু সংখ্যাটো নিজেই 3 3 অৰ্থাৎ দুটা এটা উৎপাদক দুটা উৎপাদক এটা উৎপাদক দুটা উৎপাদক যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই তেনে সংখ্যাক কি বোলে মৌলিক সংখ্যা বোলে আৰু বেলেগ দি নাযায় আৰু ইয়াক ঠিক তেনেকৈ 5ত 5 × 5 1 আৰু 5 দুটা উৎপাদক 7 × 7 1 আৰু 7 দুটা উৎপাদক 11 × 11 1 আৰু 11 গতিকে দুটা উৎপাদক এইবোৰ সংখ্যা হ'ল কি মৌলিক সংখ্যা তোমালোকে এইটো লিখাৰ পিছত যেনে বুলি দি পেলাই উদাহৰণ এটা দি দিবা যেনে এনেকৈ লিখি দিবা 2 3 5 7 ইত্যাদি তাৰ পিছত দিছে যৌগিক সংখ্যা কাক বোলে তাৰ তলত চোৱা একৰ বাহিৰে যিবোৰ সংখ্যা মৌলিক নহয় সেইবোৰেই যৌগিক সংখ্যা ঠিকে আছে একটো কিন্তু মৌলিকো নহয় যৌগিকো নহয় এইটো মনত ৰাখিবা এক মৌলিকো নহয় ই যৌগিকো নহয় এইটো প্ৰশ্ন আহে কেতিয়াবা এনে এটা সংখ্যা লিখা যি মৌলিকো নহয় যৌগিকো নহয় তেতিয়া এনসাৰ হ'ব 1 এতিয়া আমাক যৌগিক সংখ্যা কাক বোলে দিছে একৰ বাহিৰে যিবিলাক এতিয়া মৌলিক আমি কাক বোলে জানিলো যিবিলাক মৌলিক নহয় সেইবোৰে কি যৌগিক সংখ্যা একৰ বাহিৰে গতিকে মৌলিকটো লিখিব পাৰা একৰ বাহিৰে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে তাকে কি বোলে মৌলিক সংখ্যা বোলে আকৌ যৌগিক সংখ্যাটো কি হ'ব একৰ বাহিৰে যিবোৰ সংখ্যা মৌলিক সংখ্যা নহয় সেইবোৰে যৌগিক সংখ্যা এটা যৌগিক সংখ্যা কোনবোৰ চাবা যৌগিক সংখ্যা হ'ব 4 6 তাৰপিছত হ'ব 9 10 12 ইত্যাদি কেনেকৈ হ'ল এতিয়া 4 সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি আছে 1 4 × 4 2 2 × 4 কেইটা উৎপাদক পালোঁ 3টা উৎপাদক পালোঁ ঠিক তেনেকৈ 6 সংখ্যাটোৰ 1 6 × 6 2 3 × 6 কি উৎপাদক পালোঁ ইয়াৰ উৎপাদক পালোঁ 1 2 4 ইয়াৰ উৎপাদক পালোঁ 1 2 3 6 দেখিছা তেনেকৈ কৰি গ'লে ওলাই যাব গতিকে যিবোৰ একৰ বাহিৰে যিবোৰ সংখ্যা মৌলিক সংখ্যা নহয় সিহঁতবোৰে হ'ল যৌগিক সংখ্যা নাইবা এনেকৈ লিখিব পাৰা যি একৰ বাহিৰে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে এইটো উল্টাই দিলেই হ'ল এই মৌলিকটো উল্টাই দিলেই হ'ল মৌলিকটো যদি মুখস্থ থাকে যৌগিকটো এনেই মুখস্থ থাকিব একৰ বাহিৰে যি সংখ্যাৰ উৎপাদক মাথো দুটা ইয়াত এইটো মৌলিকৰ ক্ষেত্ৰত যদি যৌগিক লিখিব লাগে তেতিয়া লিখিবা একৰ বাহিৰে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে ঠিক আছে উদাহৰণ দি দিবা 4 8 6 9 10 এনেকুৱা তাৰ পিছত আমাক দিছে যুগ্ম সংখ্যা কাক বোলে একেবাৰে সহজ যুগ্ম সংখ্যা অৰ্থাৎ যুগ্ম মানে কি যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয় তেনে সংখ্যাক যুগ্ম সংখ্যা বোলে এইটো তোমালোকে লিখি ল'বা মই আকৌ এবাৰ কৈ দিছো যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয় তাকে যুগ্ম সংখ্যা বোলে যেনে দি পেলাই দি দিবা 2 4 8 6 হ'ব 6 8 10 ইত্যাদি এইবোৰ চোৱা 2ৰে বিভাজ্য হয় 2 2 × 4 2ৰে বিভাজ্য হয় 2 2 × 4 তাৰপিছত 2 × 2 2ৰে 6 কো যাব 2 3 × 6 অৰ্থাৎ মিলি যায় 2ৰে হৰণ কৰি সেয়াই যুগ্ম উদাহৰণ দি দিব পাৰা
অযুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয় তাকে অযুগ্ম সংখ্যা বোলে যেনে 1 3 5 7 হয়নে 9 এইবোৰ অযুগ্ম লিখি দিবা যুগ্ম তোমালোকৰ মৌলিক সংখ্যা কাক বোলে আৰু যুগ্ম সংখ্যা কাক বোলে যদি মুখস্থ থাকে তেতিয়াহ'লে যৌগিক সংখ্যা কাক বোলে আৰু যুগ্ম সংখ্যা কাক বোলে মুখস্থ হৈ যাব কাৰণ যুগ্মৰ ওলোটাটোৱে অযুগ্ম আৰু মৌলিকৰ ওলোটাটোৱে যৌগিক মৌলিকত দুটা উৎপাদক ওলাব একৰ বাহিৰে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে তাকে মৌলিক বোলে যৌগিক হলে একৰ বাহিৰে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনে সংখ্যাক যৌগিক সংখ্যা বোলে উদাহৰণ দি দিবা যুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে বিভাজ্য তেনেবোৰ সংখ্যাক যুগ্ম সংখ্যা বোলে যেনে 2 4 6 8 অযুগ্ম যিবোৰ সংখ্যাক 2ৰে বিভাজ্য নহয় তেনে সংখ্যাক যুগ্ম সংখ্যা বোলে 1 3 5 7 তাৰ পিছত চোৱা উৎপাদক আৰু গুণিতক কাক বোলে উদাহৰণ সহ বুজাই লিখা প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক কয় এতিয়া চাবা উৎপাদক আৰু গুণিতক কাক বোলে বুলি কৈছে ইয়াতে থাকিব চাগে উৎপাদক ইয়াত আছে উৎপাদক কোনো এটা নিৰ্দিষ্ট মই কৈ গৈছো তোমালোকে লিখি ল'ব পাৰা কোনো এক উৎপাদক বুলি লিখিবা দেই কোনো এটা নিৰ্দিষ্ট সংখ্যাক যিবোৰ সংখ্যাৰে বিভাজ্য কৰিব পাৰি সেই সংখ্যাবোৰক নিৰ্দিষ্ট সংখ্যাটোৰ উৎপাদক বোলে ঠিকে আছে আকৌ এবাৰ কৈ দিছো লিখি লোৱা যদি লিখি লবা উৎপাদক বুলি লিখি লবা লিখি লৈ লিখিবা কোনো এটা নিৰ্দিষ্ট সংখ্যাক যিবোৰ সংখ্যাৰে বিভাজ্য কৰিব পাৰি সেই সংখ্যাবোৰক নিৰ্দিষ্ট সংখ্যাটোৰ উৎপাদক বোলে যেনে বুলি দি পেলাই লিখি দিবা এতিয়া ধৰি ললো যেনে 1 3 5 15 হল 15ৰ উৎপাদক কেনেকৈ হল চাবা 15 সংখ্যাটো 1 15 গুণ 15 3 5 গুণ 15 গতিকে ইয়াৰ উৎপাদক কি কি এটাকে 15ৰ উৎপাদক কি কি পালো 1 3 5 15 ঠিকে আছে তাৰ পিছত চাবা গুণিতক বুলি কৈছে এটা উৎপাদক আৰু গুণিতক অলপ বেলেগ বেলেগ উৎপাদকটো এটা সংখ্যাক মানে কিহে কিহে বিভাজ্য হয় বিভাজ্য হোৱা গোটেই সংখ্যাবোৰ মিলি পেলাই ইউ টাইপৰ টা মানে গোটেইখিনি লিখিব লাগিব ইউ টাইপৰ এতিয়া যদি মই ধৰো সাপোজ 12 টো 12ৰ উৎপাদক কি কি হ'ব চাবা 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 গতিকে 12ৰ উৎপাদক কি কি পালো 1 2 3 4 6 12 এনেকে ইউ টাইপত যায় এনেকে আহি লিখি এনেকে লিখিব লাগে এইখিনি উৎপাদক পালো ঠিক আছে যে গুণিতক চাবা গুণিতক লিখি লবা গুণিতক বুলি কৈ লিখি যাবা যিবোৰ সংখ্যাক কোনো এটা নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয় সেই সংখ্যাবোৰক নিৰ্দিষ্ট সংখ্যাটোৰ গুণিতক বোলে বুজি পাইছা আকৌ এবাৰ কৈ দিছো যিবোৰ সংখ্যাক কোনো এটা নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয় সেই সংখ্যাবোৰক নিৰ্দিষ্ট সংখ্যাটোৰ গুণিতক বোলে এতিয়া 3ৰ যেনে 3ৰ গুণিতক লিখি দিবা যেনে 3ৰ গুণিতক লিখি দিবা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 ডট 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 পূৰণ কৰি যাই থাকিলে আমি পাই থাকিম উৎপাদকৰ লিমিট আছে অৰ্থাৎ উৎপাদক সীমিত কিন্তু গুণিতক অসীম আমি পূৰণ কৰি যাই থাকিলে ওলাই থাকিব 3ৰ লগত 1 কৰা 2 কৰা 3 4 5 6 7 8 9 11 12 এনেকে হাজাৰ কোটি লাখলৈকে পূৰণ কৰা ওলাই যাই থাকিব অৰ্থাৎ পূৰণ ফলটোৱে এতিয়া 3ৰ গুণিতক মানে কি 3ৰ লগত যি যি সংখ্যা পূৰণ কৰি পোৱা ফলবিলাক সেইবিলাক হল গুণিতক এটা 4ৰ গুণিতক বুলি ক'লে 4 গুণ 4 4 হ'ব 5 4 2 8 হ'ব 4 3 গুণ 12 হ'ব 4 4 গুণ 16 হ'ব এনেকে পূৰণ কৰি যাই থাকিলে যিমান পাম এইবিলাক হল গুণিতক আৰু উৎপাদক বস্তুটো বেলেগ উৎপাদকটো এটা চোৱা 15ৰ উৎপাদক লিমিট আছে 15ৰ উৎপাদক কি কি পাইছিলো অনলি 1 3 5 15 চাৰিটা পাইছিলো 12ৰ উৎপাদক কেইটা পাইছো 6টা পাইছো ইয়াতকে বেছি নাপাও আৰু উৎপাদক সেইকাৰণে উৎপাদক লিমিট কিন্তু গুণিতক আনলিমিট
গুণিতক যিমানে পূৰণ কৰি যাই থাকা ওলাই থাকিব কাৰণে পিছফালে ডট ডট দি দিলে হ'ল ইত্যাদি বুজি পাইছা তাৰ পিছত ক'লে আমাক উৎপাদক গুণিতক গ'ল উদাহৰণ সহ বুজাই লিখা মই উদাহৰণ কৈ গৈছো প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক কয় বুলি কৈছে এইবাৰ তোমালোকে লিখি যাবা প্ৰকৃত উৎপাদকটো লিখা এতিয়া এটা সংখ্যাৰ উৎপাদকবোৰৰ এক আৰু সংখ্যাটোৰ বাহিৰে বাকি উৎপাদকবোৰক প্ৰকৃত উৎপাদক বোলে লিখিছা তোমালোকে ভিডিঅ'টো পোষ্ট কৰি লিখি যাবা প্ৰকৃত উৎপাদক কাক বোলে এটা সংখ্যাৰ উৎপাদকবোৰৰ এক আৰু সংখ্যাটোৰ বাহিৰে বাকি উৎপাদকবোৰক প্ৰকৃত উৎপাদক বোলে তাৰমানে ধৰি লোৱা এতিয়া মই 15 এই 15ৰ এক আৰু সংখ্যাটোৰ সেই সংখ্যাটোৰ বাহিৰে তাৰমানে এক আৰু 15ৰ বাহিৰে বাকি যিখিনি উৎপাদক ওলাব সেইখিনিক প্ৰকৃত উৎপাদক বোলে যেনে 15ৰ প্ৰকৃত উৎপাদক কি হ'ব 3 5 বুজি পাইছা তাৰমানে এইটো ধৰা 15ৰ উৎপাদক উলিয়াব লাগে 1 15 গুণ 15 3 5 গুণ 15 ইয়াৰ প্ৰকৃত উৎপাদক হ'ব কি চাবা 1 আৰু 1 নহ'ব 3 আৰু 5 এই দুটা প্ৰকৃত উৎপাদক এতিয়া ধৰি লোৱা 12 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 এতিয়া 12ৰ প্ৰকৃত উৎপাদক হ'ব কি হ'ব 2 3 4 6 তাৰমানে এই 1 আৰু সংখ্যাটো নিজে এইটো বাদ দিব লাগিব অৰ্থাৎ প্ৰথম লাইনটো 1ৰ লগত যিটো লাইন পূৰণ কৰা হয় যিটো ফাৰ্ষ্ট সেইটো বাদ দিব লাগিব সেই দুটা অপ্ৰকৃত উৎপাদক বুজি পালা এতিয়া আহো অপ্ৰকৃত উৎপাদকলৈ তোমালোকে লিখি লবা সূত্ৰটো অপ্ৰকৃত উৎপাদক এক আৰু নিৰ্দিষ্ট সংখ্যাটোৰ অপ্ৰকৃত উৎপাদক বোলে অৰ্থাৎ এই দুটা এক আৰু নিৰ্দিষ্ট সংখ্যাটোৰ অৰ্থাৎ 15ৰ উৎপাদক অপ্ৰকৃত উৎপাদক বোলে সূত্ৰটো এনেকুৱা এক আৰু নিৰ্দিষ্ট সংখ্যাটোৰ অপ্ৰকৃত উৎপাদক বোলে যেনে 12ৰ লিখি দিবা যেনে 12ৰ অপ্ৰকৃত উৎপাদক হ'ল 1 আৰু 12 বা 15ৰ অপ্ৰকৃত উৎপাদক হ'ল 1 আৰু 15 বুজি পাইছা তাৰ পিছত চোৱা মই তলত ধেৰ দিয়া আছে মই দুটামান দেখাই দিম এটা বা দুটা দেখাই দিম গোটেইকেইটা দেখাব সম্ভৱ নহয় তলৰ সংখ্যাবোৰৰ আটাইবোৰ উৎপাদক উলিয়াই তাৰ পৰা মৌলিক উৎপাদক প্ৰকৃত উৎপাদক অপ্ৰকৃত আৰু যৌগিক উৎপাদকবোৰ পৃথকে পৃথকে দেখুৱাব দিছে এতিয়া তোমালোকক মই প্ৰথমে 60টোৱে কৰি দেখাম 3a ধেৰ উলিয়াব দিছে ইয়াত উৎপাদক উলিয়াব দিছে মৌলিক উৎপাদক উলিয়াব দিছে প্ৰকৃত উৎপাদক উলিয়াব দিছে অপ্ৰকৃত দিছে যৌগিক দিছে গোটেইখিনি এটাতে ওলাব কেনেকৈ কৰিবা চাবা 60 আছে নহয় 60টো লিখি ল'বা 1 60 গুণ 60 2 30 গুণ 60 3 20 গুণ 60 5 20 গুণ 60 গোটেইকেইটা সংখ্যাই দি চাবা 6 10 গুণ 60 7ৰে নাযায় 8ৰে নাযায় 9ৰে নাযায় 10ৰেতো আছেই 10 ইয়াত পাই গৈছো তেতিয়া বাদ দি দিবা ঠিকে আছে 11ৰে নাযায় 12ৰে আছেই 12ৰে ইয়াত আছেই গতিকে এইখিনিয়ে হ'ব একেৰে কৰিলা 1 60 গুণ 60 2 30 গুণ 60 3 20 গুণ 60 5 12 গুণ 60 এইটো মই সৰি মই 20 লিখি দিছিলোঁ 6 10 গুণ 60 7ৰে নাযায় 8ৰে নাযায় 9ৰে নাযায় 10ৰে যায় কিন্তু 10 আছেই 10 6 গুণ 60 11ৰে নাযায় 12ৰে যায় 12 5 গুণ 60 আছে এনেকৈ এইখিনিয়ে হ'ব এতিয়া তোমালোকে 10 11 12লৈকে ওলাই ল'লে হ'ল তাৰপিছত প্ৰায় নাযায়
এতিয়া প্ৰথম লিখিব দিছে আমাক উৎপাদক, আটাইবোৰ উৎপাদক লিখিব দিছে। আমি সেইকাৰণে লিখিম 60ৰ উৎপাদক। ইয়াত মৌলিক হওক যৌগিক হেৰি হওক, মৌলিক উৎপাদক হওক বা প্ৰকৃত হওক যৌগিক হওক কোনো কথা নাই, খালি আমি গোটেইবিলাক লিখিম উৎপাদক যিমান আছে। সেইকাৰণে লিখিম 1 2 3 5 6 10 12 20 30 60। অৰ্থাৎ ইউ আকৃতিত লিখিব লাগিব, এনেকৈ এনেকৈ আহি থাকিবা লিখোঁতে, বুজি পাইছা? এই চাইডৰ সৰুৰ পৰা এনেকৈ ডাঙৰলৈ আহিবা। এইটো লিখিব নালাগে, মই কৈ দিছোঁ। প্ৰথম লিখিলোঁ, উৎপাদকবিলাক উলিয়ালোঁ। তাৰপিছত আমি মৌলিক উৎপাদকবিলাক বাচিম। 60ৰ মৌলিক উৎপাদক। মৌলিক উৎপাদক কি কি হ'ব চাবা। একটোতো লিখিব নালাগে, কাৰণ কিয় একটো মৌলিকো নহয় যৌগিক। এতিয়া 2টো কি হ'ব? মৌলিক উৎপাদক। 3 হ'ব, কাৰণ ইহঁতৰ উৎপাদক কি? মৌলিক উৎপাদক কাক বোলে? 1ৰ বাহিৰে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 2টা, 1 আৰু সংখ্যাটো নিজে, তাকে মৌলিক উৎপাদক বোলে। গতিকে 2ৰ উৎপাদক 2টাই, 1 2 2 1 আৰু 2। 3ৰ উৎপাদক 2টাই, 1 3 3 1 আৰু 3। গতিকে 2 মৌলিক উৎপাদক, 3 মৌলিক উৎপাদক, 5 মৌলিক উৎপাদক, 6 নহয়, 10 নহয়, 12, এইখিনি নহয়। ইয়াৰ বেছি বেছি আছে উৎপাদক। লিখিলোঁ। তাৰপিছত লিখিম 60ৰ যৌগিক উৎপাদক। মৌলিক নোহোৱাকেইটাই যৌগিক, কিন্তু মৌলিক যৌগিকত 1 নাহে, এইটো মনত ৰাখিবা। সেইকাৰণে প্ৰথমে কোৱা হয় 1ৰ বাহিৰে বুলি কৈ পেলাই সূত্ৰটো আৰম্ভ হয়। যৌগিক উৎপাদক কাক বোলে? 1ৰ বাহিৰে যিবোৰ সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি, তেনেবোৰ সংখ্যাক যৌগিক উৎপাদক বোলে। এতিয়া 2 নহ'ব, 2টা উৎপাদক আছে। 3 নহ'ব, 5 নহ'ব, 6 হ'ব। 6টো 1 6ৰ বাহিৰেও আৰু আছে, 2 3 গুণ 6, 4টা উৎপাদক আছে। গতিকে 6 10 12 20 30 60 হ'ল। অৰ্থাৎ মৌলিককেইটা বাদ দি গোটেইকেইটা লিখি দিবা, 1টো বাদ দি। 2 3 5 মৌলিক, এইকেইটা বাদ দিলোঁ। 2 3 5 বাদ দিলোঁ, বাকী গোটেইকেইটা যৌগিকত লিখি দিলোঁ। তাৰপিছত লিখিম 60ৰ অপ্ৰকৃত উৎপাদক। অপ্ৰকৃত উৎপাদক কোনকেইটা চাবা। 1 আৰু সংখ্যাটো নিজে, অৰ্থাৎ 1 আৰু সংখ্যাটো নিজে। অপ্ৰকৃত উৎপাদক সদায় 2টা, 1 আৰু 60 ওলাব দিছে, 1 আৰু 60। 60ৰ প্ৰকৃত উৎপাদক, অপ্ৰকৃতকেইটা বাদ দি গোটেইকেইটা লিখা। 1 আৰু 60 বাদ দি 2 3 5 6 10 12 20 30 হ'ল। এইখিনিয়ে তোমালোকক উলিয়াব দিছে। ঠিক তেনেকৈ তোমালোকে বাকীকেইটা কৰিবা। এই 72টো কৰিবা, 360 কৰিবা, 175টো কৰিবা। ঠিকে আছে? প্ৰথমে এনেকৈ উলিয়াই ল'বা, তাৰ পৰা বাচিলেই হ'ল। মই 72টো কি কি হ'ব জাষ্ট কৈ দিছোঁ। বি নম্বৰটো 1 72 গুণ 72, 2 36 গুণ 72, 3 24 গুণ 72, 4 18 গুণ 72, 6 12 গুণ 72 আৰু 8 9 গুণ 72। 10ৰে নাযায়, 11ৰে নাযায়, 12ৰে আছেই। গতিকে ইউ টাইপত লিখিবা। প্ৰথম 72ৰ উৎপাদক, ইয়াত যেনেকৈ 60 দিছোঁ, ইয়াত লিখিবা 72ৰ উৎপাদক গোটেইকেইটা লিখিবা। 1 2 এনেকৈ আৰম্ভ কৰি একদম 72লৈকে এনেকৈ। তাৰপিছত তাৰ পৰা মৌলিক উৎপাদক বাচিবা। এইকেইটাৰ মৌলিক উৎপাদক কি হ'ব? 2 3, এইকেইটা নহয়। তাৰপিছত অকল 2 আৰু 3য়ে আছে মৌলিক উৎপাদক। তাৰপিছত যৌগিক উৎপাদক 1টো বাদ দিবা, 1টোতো নহয় বুলি কৈছে মই। যৌগিক উৎপাদক 2 3 বাদ দি গোটেইকেইটা লিখি দিবা। 1টো নিলিখিবা, 2 3 নিলিখিবা, বাকী গোটেইকেইটা যৌগিক উৎপাদক। তাৰপিছত অপ্ৰকৃত উৎপাদক 1 আৰু 72 লিখিবা, আৰু বাকী গোটেইকেইটা ক'ত লিখিবা? প্ৰকৃতত লিখি দিবা। ঠিকে আছে? ঠিক তেনেকৈ 360 175 কৰিবা। এইটো অলপ বেছিলৈকে যাব, কিন্তু 360টো মই দেখাই দিওঁ কি কি হ'ব। এইখিনিয়ে মেইন কথা। 360টো মই দেখাই দিছোঁ কি কি হ'ব তোমালোকৰ। অকণমান বস্তুটো বেছি জুম হৈ আছে। 360টো চাবা, প্ৰথমটো এইটোৱে লিখিব লাগিব। এইটো 360টো চি নম্বৰ। 1 360 গুণ, তাৰপিছত 2 180 গুণ, তাৰপিছত 3 120 গুণ, তাৰপিছত 4ৰে যাব 90ৰ লগত,
5ৰে যাব 72ৰ লগত, 6ৰে যাব 60ৰ লগত, 8ৰে যাব 45ৰ লগত, 9ৰে যাব 40ৰ লগত, তাৰপিছত 10ৰে যাব 36ৰ লগত, 12ৰে যাব 30ৰ লগত, 18ৰে যাব 20ৰ লগত, আৰু নাযায় আৰু। ঠিকে আছে, আৰু নাযায়। এইখিনি তোমালোকে দেখা পাইছে নে নাইবা? এইখিনি চোৱা, অলপ বেকা কৰি দিছোঁ। এইখিনি তোমালোকে লিখি ল'বা। 360টো অলপ ডাঙৰ আছে কাৰণে মই দেখাই দিছোঁ। ইয়াৰে এতিয়া চাবা, প্ৰথম আহিব 360ৰ, এনেকৈ 360ৰ উৎপাদক বুলি লিখি ল'বা। 360ৰ উৎপাদক লিখি গোটেইকেইটা লিখিবা, 1 2 এনেকৈ গোটেইকেইটা লিখিবা। ঠিকে আছে। তাৰপিছত লিখিবা 360ৰ মৌলিক উৎপাদক। মৌলিক উৎপাদক কি কি হ'ব চাবা, অৰ্থাৎ যাৰ দুটা উৎপাদক আছে, একটোতো নহয়, মৌলিকত নাহে, যৌগিকতো নাহে। 2 আহিব, 3 আহিব, 5 আহিব, তাৰপিছত আৰু নাহে। 2 3 5 এই তিনিটাই আহিব তোমাৰ মৌলিক উৎপাদকত আহিব। হা, তাৰপিছত যৌগিকত 1টো বাদ দি গোটেইকেইটা লিখি দিবা, 2 3 5 বাদ দি। মৌলিকত লিখাকেইটা যৌগিকত নিলিখিবা, আৰু 1টো নিলিখিবা, সেই গোটেইকেইটা যৌগিকত লিখিবা। অপ্ৰকৃত এই দুটা, আৰু প্ৰকৃতত গোটেইকেইটা এই দুটা বাদ দি পেলাই। প্ৰথমটোৰ লগত একেই লিখাখিনি।